हेलो फ्रेंड्स आज मैं पायस बनाब लैसो मैं जहा चाउल आधा घंटा भिजाई राखिसिलो और एखिनि मैं काजू बादाम লৈ লৈছো और 3টা तेजपात লৈছো এটা মাটিৰ কেৰাহী লৈ লৈছো যেটা কেৰাহীটো গৰম হ'ব এতিয়া মই ইয়াতে 2 চামুচ ঘি দি দিম এতিয়া মই ঘিখিনি গৰম হৈ গৈছে মই তেজপাত কেটা দি দিম ইয়াতে মই 3টা ইলাচি দি দিছো কাজু বাদামখিনি দি দিম মই একেলগে এতিয়া মই এখিনি যে ভিজাই ৰাখিছিলো জহা চাউলখিনি এখিনি দি দিম এতিয়া মই এখিনি চাউলত আধা লিটাৰ গাখীৰ দি দিম এতিয়া মই এখিনি সিজিবৰ কাৰণে ৰাখি দিম ঢাকুন এখন লগাই দিম ইয়াত এতিয়া মই এখন ঢাকুন লগাই দিছো উতলিবৰ কাৰণে ৰাখি দিম এতিয়া মই একেটা ইলাইচি ইয়াৰ ফ্লেভাৰটো গুছি গৈছে মই উলিয়াই দিম নহলে খাওতে মুখত বহুত বেয়া লাগে টেষ্টটো ইয়াৰ ভিতৰত যেতুকে গাখীৰখিনি লগত চাউলখিনি লগত মিলি গৈছে ইলাইচি গুণ্ড আহি গৈছে সেইকাৰণে মই ইলাইচি কেটা উলাই দিছো এতিয়া মই ইয়াতে চাউলখিনি প্ৰায় সিজিয়ে গৈছে ইয়াতে মই চেনি দি দিছো ভালকে মিক্স কৰি লম লো ফ্লেমত 10 মিনিটৰ কাৰণে মই ৰাখি দিম গেছটো আমাৰ ৰেডি হৈ গৈছে পায়সখিনি এনেকৈ মাটিৰ বাচনত বনালে খাইও বহুত ধুনীয়া লাগে আমার রেডি হৈ গৈছে একদম মই সহজ ভাবে বনাইছো ইমান একো মিক্স কৰা নাই বাস কাজু দিছো আৰু ঘি দিছো ইলাইচি চেনিখিনি লাষ্টত দিব চেনিখিনি লাষ্টত দিলে মানে সিজুতে বেছি টাইম না লাগে অলপ সিজি হোৱাৰ পিছতে দি দিলে মানে হৈ যায় আৰু মাটিৰ বাচনত বনালে ইমান ধুনীয়া এটা গোন্ধ আহে নহয় फ्रेंड्स আমাৰ ৰেডি হৈ গৈছে এতিয়া মই গেছটো বন্ধ কৰি দিছো আমাৰ ৰেডি হৈ গৈছে সেইখিনি